ভাগৱতে বাসুদেৱ কৃষ্ণ। বদতি মেত্ৰয় শুনিয় কৌৰৱ, পিতৃ মাতৃ যেবে গৈলা, দেৱহূতি পাছে কৰ্দমক, স্বামীক সেৱা কৰিবা কলৈলা। মাক দেউতাকে গোটেই থৈ গ'ল, এতিয়া দেৱহূতি স্বামীৰ লগত আছে আৰু তেওঁক সেৱা শুশ্ৰূষা কৰি থাকে। এহি দম্ভ দৰ্প, কামক্ৰোধ লোভ, আন যত আছে দোষ, সাৱধান মনে মধুৰ বচনে, স্বামীক কৰিলা তোষ। সন্তুষ্ট কৰি আছে, তোষ মানে সন্তুষ্ট কৰি আছে। কৰ্দম দেশন্ত মধুৰ কুমাৰী, কৰন্ত সেৱা যতনে, স্বামী হস্তে মহা সম্পত্তি পাইবাক, কিন্তু ইচ্ছা কৰে মনে। এতিয়া এটা ইচ্ছা আছে দেৱহূতিৰ, যাতে মোক সা সম্পত্তি মানে লাগে আৰু। বহুকাল সেৱা কৰন্তে, সুখাইলা পৰম সুন্দৰ দেহা, কৃপাতুৰ হৈয়া সপ্ৰেম বচনে, মাতিলন্ত কৰি স্নেহ। এনেকৈ সেৱা কৰাতে দেৱহূতিৰ দেহাটো সুখে গৈছে। তাৰমানে ভয়কে থাকে, জানো স্বামী ইমান এটা ধ্যানযোগ্য স্বামী, জানো কিবা দোষ হয় হেনে বুলি মানে ভয়কে সেৱা কৰি থাকোঁতে দেহাই সুখে গৈছে। কৰ্দমে বলন্ত মুনুৰ নন্দিনী, সন্তোষ ভৈল তোমাত, জাত চিৰকাল কৰিলা শুশ্ৰূষা ভকতি আৰু আমাত। মুনুৰ ছোৱালী, নন্দিনী মানে ছোৱালী, মুনুৰ নন্দিনী, তুমি বহুত দিন মোক শুশ্ৰূষা কৰিলা, তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ, কৰ্দম মুনিয়ে কৈছে। প্ৰাণীৰ পৰম প্ৰিয়তম দেহ, কহিলো স্বৰূপ বাক, হেন দেহে মৰ অধ্যক্ষয় ভৈলা, নগনিলা তুমি তাক। চাচোন, প্ৰাণীৰ পৰম দেহাটো আমাৰ বহুত যত্ন কৰি ৰখা যায়, সেই দেহাটোকে তুমি হেৰি নকৰিলা, মোৰ কাৰণে দেহাটোকে মানে ক্ষয় কৰিলে, সুখে খিনি গেলি। এই কৰ্দম মুনি দেৱহূতিক কৈ আছে। বহুকাল মই তপস্যা কৰিয়া প্ৰসাদ পাইলো কৃষ্ণৰ, তজু সেৱা গুণে তুষ্ট হৈয়া, মই দিলো তোক নিৰন্তৰ। দিব্য দৃষ্টি ভৰি দেখিয় সুন্দৰী, আউলিক ভোগ ছয়, কৰিয় ভজন হি পুনু, দুৰ্লভ ৰাজায় নতু দেখয়। এতিয়া তোমাক এতিয়া কৃপা দৃষ্টি কৰি বহুত দ্ৰব্য ভোগ কৰাম, কৰিয় ভজন সি কোনো দুৰ্লভ, ৰজায়ো এনেকুৱা দেখা নাপায়, সেইটো কৈ আছে দেৱহূতিক কৈ আছে কৰ্দমে। কৰ্দমৰ এহি বচন শুনিয়া, দেৱহূতি ৰংগ ভৈলা, সমীপ চাপিয়া কটাক্ষ কৰিয়া, হাঁহি বুলিবা কলৈলা। হাঁহি মাৰি তেওঁৰ ওচৰত যাই কিবা এটা ক'ব আৰু। শুনা দ্বিজ শ্ৰেষ্ঠ তোমাৰ মহিমা, জানো মই নিশ্চয়। বামুণ শ্ৰেষ্ঠ দ্বিজ, তোমাৰ মই মহিমা চব বুজি পাওঁ, জানো, হেৰি কৈ আছে দেৱহূতি। পূৰ্বে যিটো তুমি সময় কৰিছা, তাহাতে মোহৰ ভয়, এতেকে মই কৰোহ প্ৰাৰ্থনা, পুত্ৰ যেবে উপজিল, তেবে ইটো বাক্য কৰিও সাফল, তুমি স্বামী কৃপাশীল। এতিয়া বাৰু মই এতিয়া প্ৰাৰ্থনা কৰোঁ, মোক পুত্ৰ লাগে, এইটো মোক কৃপা কৰি এটা পুত্ৰ দিয়া। আগে মোৰ দেহা কৰিয়ক ভাল, শৃংগাৰক যেন হয়, আৰু আমাহাৰ সুদৃশ্য ভুৱন, নিৰ্মায় প্ৰভু নিশ্চয়। কৈছি আগে মোৰ দেহাটো ভাল কৰিলোঁ, তাৰপিছত শৃংগাৰ কৰ, তাৰপিছত আমাৰ নিৰ্মাণ কৰ ঘৰ। ভাৰ্যাৰ মনত প্ৰীতি সাধিবাক লাগিয়া কৰ্দম ঋষি, যোগমায়া বোলে বিচিত্ৰ বিমানে দেখাইলা, তৈতে হৰষি। তেওঁ যোগ ধ্যানৰ দ্বাৰাই বিচিত্ৰ বিমান সাজলা। সৰ্বকাম পুৰে ইচ্ছা মাত্ৰ চলে, বিচিত্ৰ দিব্য বিমানে, সকলো সম্পত্তি নিতে তাতে বাঢ়ে, ৰত্ন হবে থানে থানে। যোগৰ বলে দিয়ে কৰলা।
বিমান তৈয়াৰ কৰিলে, তাতে চব সা সম্পত্তি ভোগ সমস্ত। সৰ্বকালে এইটো সুখমাত্ৰ সাধে আচাৰ্য দ্ৰব্য পাৰ। মণিময় স্তম্ভ শাৰী শাৰী শোভে দেখি অতি চমৎকাৰ। চব দ্ৰব্যই আছে তাতে। পাত অম্বৰৰ বিচিত্ৰ পতাকা ওপৰে সদা হালয়। নানান পুষ্পত পৰিয়া ভ্ৰমৰে জুমাজুমি গুঞ্জৰ। ইমান ধুনীয়া। তলাতল কৰি বান্ধি আছে ঘৰ, ভিন্নে ভিন্নে প্ৰকাশ হয়। তাত শয্যা হব বিছায়া আচায় হবে গজদত্তময়। তাতে বিছনা আছে। মৰকত ৰত্নে বান্ধিয়া আছে স্থলী, হীৰাৰ পাত দুৱাৰ। হীৰাৰে মাল্লি চাল্লি চব হীৰাৰ দুৱাৰ। সুবৰ্ণৰ কুম্ভ ওপৰে প্ৰকাশে ফটিকে ৰচিত বাৰ। চন্দ্ৰতাপ ছয় প্ৰকাশ কৰে হালে মুকুতাৰ দাম। আনো নানা দ্ৰব্য বিমান জ্বলাই দিবেক নাহি উপাম। কিমান আছে, উপমা দিবা নৰে সেই বিমানখনত। কৃষ্ণ কৃষ্ণ।